এমএছআৰ বেছবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ নতুন সমিতি গঠন। কাৰ্যবাহী সদস্যৰূপে নিৰ্বাচিত অসমৰ ডক্টৰ আজমা বেগম। গুৱাহাটী প্ৰেছ ক্লাবত সম্বৰ্ধনা অনুষ্ঠান। যোৱা 30 ডিচেম্বৰত এমএছআৰ বেছবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ বিশেষ সাধাৰণ সভা আৰু নিৰ্বাচন অনুষ্ঠিত হয়। ভুৱনেশ্বৰৰ হোটেল ৰ'জউডত অনুষ্ঠিত এই বিশেষ সাধাৰণ সভা তথা নিৰ্বাচনৰ পাছতেই এমএছআৰ বেছবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ নতুন কমিটিখন গঠন কৰা হয়। পংকজ লোচন মহান্তি সভাপতি আৰু অৰবিন্দ কুমাৰ ছেক্ৰেটাৰী জেনেৰেল ৰূপে নিৰ্বাচিত হোৱা 22জনীয়া ফেডাৰেশ্যনৰ নতুন সমিতিত স্থান লাভ কৰিলে অসমৰ ডক্টৰ আজমা বেগমে। এমএছআৰ বেছবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সদস্যৰূপে নিৰ্বাচিত হৈছে ডক্টৰ আজমা বেগম। তদুপৰি শেহতীয়াকৈ বিক্সৰ এম্বেছাডৰ হিচাপেও মনোনীত হৈছে অসম জীয়াৰী ডক্টৰ আজমা বেগম। সৰ্বভাৰতীয় পৰ্যায়ত বেছবলৰ কাৰ্যবাহী সদস্যৰ পদবী আৰু বিক্সৰ এম্বেছাডৰ ৰূপে নিৰ্বাচিত হোৱাৰ পাছতে বিভিন্নজনে ডক্টৰ আজমা বেগমক জনাইছে শুভেচ্ছা। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৱৰ্ল্ড ওমেন অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা ডক্টৰ আজমা বেগমক জনোৱা হয় সম্বৰ্ধনা। মেইনলি আজি যি আমি কৰিছোঁ বেছবলততো তেখেতে আছিলেও, কিন্তু আজিৰ যি প্ৰগ্ৰাম আছে এইটো তেখেতে এটা আমাৰ কাৰণে অসমৰ কাৰণে ভাল খবৰ আছে আৰু গৌৰৱৰ কথা আছে যে তেখেতে ইণ্টাৰনেশ্যনেল ব্ৰিজ কাণ্ট্ৰিজবিলাকৰ এম্বেছাডাৰ এপইণ্ট হৈছে। এইটো আমাৰ কাৰণে এটা বহুত গৌৰৱৰ কথা অসমৰ পৰা আছে তেখেতে। আৰু তাত ব্ৰিজকত তেখেতে মানে ইণ্টাৰনেশ্যনেল মিউনিচিপাল ফৰ্মৰ এম্বেছাডাৰ আছে আৰু তাত কি হৈছে এতিয়া অল ইণ্ডিয়া তেখেতে কমিটি ফৰ্ম কৰিব, য'ত অভাৰঅল ইকনমিকেল, ইণ্ডাষ্ট্ৰিয়েল, টুৰিজিম আৰু উইমেন্স আপলিফমেণ্ট আৰু এইবিলাকৰ কাৰণে বহুতখিনি এজেণ্ডা আছে। চ' অভাৰঅল মই বাইদেউক ডক্টৰ আজমা বেগমক আদৰণি জনাইছোঁ আৰু তেখেতক ভৱিষ্যত ভাল কাম কৰিবলৈ কাৰণে আশা কৰিছোঁ। তেখেতে এতিয়া বহুতখিনি আৰু ডেভেলপ কৰিবৰ কাৰণে বেছবল আমাৰ ইয়াত অসমত ইমান ইনকাৰেজমেণ্ট পোৱা নাই, কিন্তু তেখেতে এইটো বিষয়ত বহুত কাম কৰি আছে আৰু ফিউচাৰত খুব ভাল হ'ব যেনেকুৱা পাইছোঁ মই। এমএছআৰ বেছবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হৈ আনন্দিত ডক্টৰ আজমা বেগম। সম্বৰ্ধনা গ্ৰহণ কৰি ৱৰ্ল্ড ওমেন অৰ্গেনাইজেশ্যনক ধন্যবাদ জনোৱাৰ উপৰি আগন্তুক নিজৰ পৰিকল্পনাৰ কথা ক'লে ডক্টৰ আজমা বেগমে। এটা হ'ল আমাৰ যোনজন ফৰ্মাৰ ছেক্ৰেটাৰী তেওঁ 70 ইয়াৰ্ছ হোৱাৰ কাৰণে তেওঁ ৰিজাইন দিছিলে। ৰিজাইন দিয়াৰ পিছত এটা ইলেকশ্যন হ'ল, তাৰপিছত আকৌ মিড টাৰ্ম ইলেকশ্যন এটা আছিলে, আমাৰ যোনটো ডিউ আছিলে তাতে অল ইণ্ডিয়া লেভেলত ইলেকশ্যন হৈছিলে। অলমষ্ট চব চিলেকশ্যনেই হয়, খালি ট্ৰেজাৰাৰ পষ্টটো ইলেকশ্যন হৈছিলে, বাকীখিনি ইনিমিনিয়াছলি চিলেক্ট হৈছিলে। যিহেতু মই অলৰেডি আপোনালোকে গম পাইছেই যে এক্সিকিউটিভ মেম্বাৰ অফ ABFI, চ' সেইটোৱে অলৰেডি আপোনালোকে গম পাব, এতিয়া ৱেবছাইট গোটেইখিনিতে গম পাব। এইজ ফেক্টৰ হোৱাৰ কাৰণে ফৰ্মাৰ ছেক্ৰেটাৰীয়ে ৰিজাইন দিছিলে, তাৰপিছত মিড টাৰ্ম ইলেকশ্যন আৰু তাৰপিছত ফুল প্লেজেড ইলেকশ্যন এটা হ'ল। পৰিকল্পনা আছে, আমি এখন যেনেকৈ আপোনালোকে গম পাইছিলে মই অসমত এখন প্ৰথম ইণ্টাৰনেশ্যনেল বেছবল কৰিছিলোঁ, তাৰপিছত সকলোৰে সহায় সহযোগিতা পাইছিলোঁ। আকৌ যোনখিনি আমাৰ হিডেন টেলেণ্ট আছে সেইখিনিক লৈ পেলাই আকৌ আমি ওলাই লৈ যাম ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। BRICS has appointed me as an ambassador to India for the International Municipal Forum. So it's a very good news for state of Assam. So the World Women Organization and the other people, my friends and other things, so they have organized this felicitation program, and I hope I will do whatever I will do the best for my state, for my country, and যিমানখিনি পাৰোঁ মই আমাৰ ষ্টেটক আগুৱাই লৈ যাওঁ ইন টাৰ্মছ অফ ট্ৰেড, বায়' এনাৰ্জি, আপোনাৰ টুৰিজিম, যিমানখিনি এডুকেশ্যন ছিষ্টেম যিমানখিনি পাৰে মই সেইখিনিত লৈ যাব পাৰিম। বাট মই নিজে অকণমান উৎফুল্লিত হয় আৰু মই আনন্দিতও হয় আৰু মই গৌৰৱান্বিতও হয় কি অসমৰ পৰা মোক তেওঁলোকে চিলেক্ট কৰি পেলাই আজি মোক
ডক্টৰ আসমা বেগমক এম্বেচেডৰ ডক্টৰ আসমা বেগম বনালে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখ্য যে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিল অসম অলিম্পিক সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক প্ৰণৱ শইকীয়া, অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক ডক্টৰ বিষ্ণুৰাম নুনিছা, ৱৰ্ল্ড ওমেন অৰ্গেনাইজেশ্যনৰ বিষয়ববীয়াসকল। মই প্ৰথমেই ডক্টৰ আসমা বেগমক আদৰণি জনাইছোঁ। আমাৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ কাৰণে এটা খুব ভাল খবৰ এইটো এটা। তেওঁ বেছবল সন্থাটোৰ লগত ৰাজ্যিক সন্থাটোৰ লগত ফাউণ্ডাৰ হিচাপে আৰম্ভণিৰ পৰা লাগি আছে, এতিয়াও তেওঁ দায়িত্বতে আছে। আৰু এতিয়া যিহেতুকে তেখেতে অল ইণ্ডিয়াৰ এটা স্বীকৃতি পাইছে এক্সিকিউটিভ মেম্বাৰ হিচাপে, আমি আশা ৰাখিছোঁ আগতকৈও অলপ এক্টিভিটিখিনি আৰু উন্নত হ'ব, ভাল কৰিব। আৰু তেখেতে অলৰেডি ঘোষণা কৰিছে, এবাৰ জনাইছে আপোনালোকক যে ৱৰ্ল্ড চেম্পিয়নশ্বিপ পাতিছে, আৰু আশা ৰাখিছোঁ এনেকুৱা প্ৰতিযোগিতা আমাৰ মাজত আৰু অনুষ্ঠিত কৰিব। ক্ৰীড়া অনুৰাগীৰ আশা এমেচাৰ বেছবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ তত্বাৱধানত দেশৰ বেছবল ক্ষেত্ৰত সূচনা হওক নতুন দিগন্তৰ। অসমতো প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰক বেছবল ক্ৰীড়াই। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।